মোৰ কেইবাগৰাকী সন্মানীয় দৰ্শকে লখিমপুৰৰ ধূনাগুৰি ঘাটত যিখন পকী দলং নিৰ্মাণ কৰি থকা হৈছে সেই দলংখনৰ সন্দৰ্ভত কমেণ্ট কৰিছিল। তেওঁলোকে কি কমেণ্ট কৰিছিল সেয়া প্ৰথমে আপোনালোকক দেখুৱাই লওঁ, তাৰ পাছত মই ভিডিঅ'টো আৰম্ভ কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকিব। মই পুনৰ কৈছোঁ, মোৰ কেইবাগৰাকী সন্মানীয় দৰ্শকে লখিমপুৰৰ ধূনাগুৰি ঘাটত যিখন পকী দলং নিৰ্মাণ কৰি থকা হৈছে সেই দলংখনৰ সন্দৰ্ভত কমেণ্ট কৰিছিল। তেওঁলোকে কি কমেণ্ট কৰিছিল সেয়া প্ৰথমে আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ, তাৰ পাছত মই ভিডিঅ'টো আৰম্ভ কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে প্ৰথমে চাওক, PD মাজুলিয়ান অফিচিয়েলে কমেণ্ট কৰিছে লখিমপুৰ ছাইডৰ আপডেট দিব। 2 সপ্তাহৰ আগত তেওঁ কমেণ্ট কৰিছে। আৰু অভিৰাণে কমেণ্ট কৰিছে ধূনাগুৰিৰ আপডেট লাগে, চেলেক ধূনাগুৰিৰ আপডেট পায়ে আছোঁ। 7 দিনৰ আগত কমেণ্ট কৰিছে। আৰু নিপন বৰাই কমেণ্ট কৰিছে লখিমপুৰ ছাইডৰ ভিডিঅ' পাম বুলি আশা ৰাখিলোঁ। 2 সপ্তাহৰ আগত কমেণ্ট কৰিছে। আৰু JBয়ে কমেণ্ট কৰিছে লখিমপুৰ কোন ঠাইত বনি আছে, অৰ্থাৎ বনাই আছে, দলংখন কোন ঠাইত বনাই আছে। 9 দিনৰ আগত কমেণ্ট কৰিছে। এইসকল মোৰ নিয়মীয়া দৰ্শক, তেওঁলোকে মোৰ ভিডিঅ' সদায় চায়। আৰু যিহেতু মোৰ ভিডিঅ' সদায় চায়, কমেণ্ট কৰে, লাইক কৰে ভিডিঅ'সমূহত, গতিকে তেওঁলোকৰ যি দাবী, মই দাবী বুলিয়ে কৈছোঁ, তেওঁলোকে যিহেতু কমেণ্ট কৰি তেনেকুৱা এটা ভিডিঅ' বিচাৰিছে, ধূনাগুৰি ঘাটত যিখন দলং নিৰ্মাণ কৰা হৈছে সেই দলংখনৰ এটা ভিডিঅ' বিচাৰিছে, গতিকে মই সেয়া তেওঁলোকৰ দাবী বুলি কৈছোঁ। তেওঁলোকৰ সেই দাবী পূৰণৰ বাবে মই আজি দলং নিৰ্মাণ স্থলীলৈ আহিলোঁ। অৱশ্যে মই সিপাৰলৈকে নাযাওঁ, মই মাজুলীৰ পাৰতে আছোঁ, যিটো আউনীবাৰী চাপৰিতে মই আছোঁ। মই সিপাৰলৈ আজি নাযাওঁ, অন্য এদিন মই নিশ্চয় সিপাৰলৈ যাম। আৰু সেইদিনা একেবাৰে ওচৰৰ পৰা মই সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম। কিন্তু আজি মই এই আউনীবাৰী চাপৰিতে বহুকেইজনৰ লগত কথা পাতিলোঁ, ইয়াৰ যিসকল স্থানীয় লোক তেওঁলোকৰ লগত কথা পাতিলোঁ। আৰু তেওঁলোকৰ লগত কথা পাতি যিখিনি তথ্য পালোঁ সেইখিনিকে লৈ আজিৰ ভিডিঅ'টো মই বনাবলৈ চেষ্টা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এনেকুৱা নতুন নতুন ভিডিঅ' সদায় পাই থাকিবৰ কাৰণে কাষতে থকা ঘণ্টাটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে মাজুলীৰ চেলেক ঘাটত যিখন পকী দলং নিৰ্মাণ কৰি থকা হৈছে সেই দলংখন দেখুৱাব বিচাৰিছোঁ। আপোনালোকে জানে 9 মাৰ্চত এই দলংখনৰ 16 আৰু 17 নম্বৰ PA-কেপ দুটাত প্ৰথমডাল গাৰ্ডাৰ উঠোৱা হৈছিল। আজি 15 মাৰ্চৰ দিনা দেখা গৈছে ইতিমধ্যে 5ডালকৈ গাৰ্ডাৰ উঠাইছে। আৰু 6 নম্বৰ গাৰ্ডাৰডাল 2খন ক্ৰেনে ইতিমধ্যে উঠাবলৈ চেষ্টা কৰি আছে। মই দেখুৱাই আছোঁ, আপোনালোকে চাওক। 6 নম্বৰ গাৰ্ডাৰডাল 2খন ক্ৰেনে ইতিমধ্যে উঠাই আছে। আৰু আজি 15 মাৰ্চত যিহেতু 6ডালকৈ গাৰ্ডাৰ উঠোৱা হৈ গৈছে। আৰু এটা কথা মই আপোনালোকক জনাব বিচাৰিছোঁ, প্ৰতিদিনে অতি কমেও 2ডালকৈ গাৰ্ডাৰ উঠাব বুলি জানিব পাৰিছোঁ। প্ৰতিদিনে অতি কমেও 2ডালকৈ গাৰ্ডাৰ উঠোৱা হ'ব। আৰু এই দলংখনত সৰ্বমুঠ 120ডাল গাৰ্ডাৰ উঠাব লাগিব। 120ডালত প্ৰতিদিনে যদি 2ডালকৈ উঠায়, যদি বতৰ ভাল থাকে আৰু কোনো ধৰণৰ যদি যান্ত্ৰিক বিজুতি নঘটে বা কোনো সমস্যাৰ সৃষ্টি নহয়, তেতিয়া অতি কমেও 2ডালকৈ গাৰ্ডাৰ উঠাব বুলি জানিব পাৰিছোঁ। আৰু 2ডালকৈ যদি গাৰ্ডাৰ প্ৰতিদিনে উঠায়, আপোনালোকে চাওক 120ডাল গাৰ্ডাৰ উঠাবলৈ কিমান দিন লাগিব। গতিকে দলংখন খুব সোনকালেই হ'ব বুলি আমি আশা কৰিছোঁ। আৰু আমি যি ভাবি আছোঁ বা যি আশা কৰি আছোঁ সেই আশা অতি সোনকালে পূৰণ হ'বলৈ গৈ আছে। আপোনালোকক মই এই 6 নম্বৰ গাৰ্ডাৰডাল সম্পূৰ্ণ উঠোৱা দৃশ্যটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাই লওক। তাৰপিছত মই ধূনাগুৰি ঘাটৰ যিখন দলং সেই দলংখনৰ যি আপডেট আছে সেইখিনি চমুকৈ হ'লেও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এদিন মই সিপাৰলৈকে যাম আৰু সিপাৰলৈ গৈ সেই দলংখনৰ কাষলৈকে যাম। তাতে কি কাম কৰা হৈছে সকলোখিনি সিপাৰলৈ গৈ মই সম্পূৰ্ণকৈ ধুনীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিম। আজি চমুকৈ কিছু তথ্য দিবলৈ আপোনালোকক চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকৰ ইয়াত যিখন দলঙৰ কাম চলি আছে, এই দলংখন আপোনাৰ লখিমপুৰ ছাইডৰ পৰা যদি আমি চাওঁ, কোনখন গাঁৱৰ পৰা আৰম্ভ হৈছে? ধূনাগুৰি কণিকৰ আৰু আমাৰ ইপাৰৰ আউনীবাৰী পৰে। মাজুলী দিশত আউনীবাৰী আৰু লখিমপুৰ দিশত, মই বুজিছোঁ, মাজুলী দিশত আউনীবাৰী আৰু লখিমপুৰ দিশত কোনখন গাঁও? ধূনাগুৰি কণিকৰ। তাৰমানে ধূনাগুৰি খনিকৰ গাঁৱৰ পৰা আৰম্ভ হৈছে আউনীবাৰী। ইয়াতে আমি শুনিবলৈ পাইছোঁ দিনতকৈ বোলে ৰাতিহে বেছি কাম চলে, কিমান সত্য? হয়, হয়তো বাৰু ৰাতিতে বেছি ইহঁতে কাম কৰে। ৰাতি কৰেনে? ৰাতি কৰে।
একেবাৰে ৰাতি পুৱাই যায়গৈ নেকি? ৰাতিপুৱাই যায়, একদম পোহৰ হৈ যায়, পোহৰলৈকে কাম চলে। পোহৰলৈ কাম কৰে। আপোনালোকে কেতিয়াবা যেতিয়া ৰাতি সাৰ পায়, সাৰ পালে কেনেকুৱা শব্দ শুনে? গুৰুং কৰা শব্দ শুনিয়ে থাকোঁ আমি, মানে কাম চলিয়ে থাকে আৰু। কাম চলিয়ে থাকে। হয় হয় হয়। এতিয়া আপোনালোকৰ এই আউনীবাৰী চাইডে কেইটা পোষ্টৰ কাম হৈছে? আমাৰ আউনীবাৰী এতিয়ালৈকে 2টা হৈ আছে। 2টা হৈছে নে? আৰু সিফালে কিমানটা হৈছে? ইফালে আমি এতিয়ালৈকে হিচাপটো কৰা নাই, কিন্তু হ'ব লাগে 40ৰ ওপৰে হ'ব এতিয়া। 40ৰ ওপৰ হ'ব। ওপৰে হ'ব। টোটেল কিমানটা খুঁটা হ'ব জানে নেকি? টোটেল আমি শুনিছোঁ মাজুলীলৈকে 60-65টা মান হ'ব বুলিয়ে শুনিছোঁ। 60-65টা হ'ব। হয়। আৰু আপোনালোকৰ এই আউনীবাৰীৰ পৰা চেলেকঘাটলৈ যিটো মাজত এই চাপৰিটো, ইয়াত ৰাস্তাৰ কাম চলিছে নাই? পথৰ কাম চলিছে নাই? এতিয়ালৈকে বৰ্তমান চলি আছে। আমাৰ এতিয়া বল্ডাৰ ইহঁতে ইপাৰত মানে গাঁত কানি পেলাই বল্ডাৰ দি আছে। মানে পথত তলত বল্ডাৰ দিছে। কামটো কিন্তু চলি আছে। বৰ্তমান মই মাজুলীৰ আউনীবাৰী চাপৰিটোত আছোঁ। আউনীবাৰী চাপৰিটোৰ পৰা এই নৈখন দেখা গৈছে। চাওক, একদম গাঁওখনৰ কাষতেই নৈখন আছে। আৰু নৈখনৰ সিপাৰৰ পৰা যিফালে আপোনালোকে বহু দূৰত গছ দেখা পাইছে, সেইফালৰ পৰা কাম আৰম্ভ কৰা হৈছে। সেইফালে যিহেতু ধূনাগুৰি ঘাটটো আছে, আৰু তাতে ধূনাবাৰী বুলি এখন গাঁও আছে। ধূনাবাৰীৰ কাষতে খনিকৰ গাঁও বুলি এখন আছে। সেই খনিকৰ গাঁওখনৰ পৰা কাম আৰম্ভ কৰা হৈছে, আৰু কাম বৰ্তমান আৰম্ভ কৰি নৈ মাজলৈকে কৰা হৈছে। এই আপোনালোকে দেখিছে, চাওক, দূৰলৈ চাব অকণমান, মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই নৈৰ মাজলৈকে ৱেল ফাউণ্ডেশ্যনৰ কাম কৰি থকা হৈছে। যিহেতু মই কাষলৈকে যোৱা নাই, সিফালে অলপ বেছি কাম হৈছে, সেয়া মই আপোনালোকক দেখুৱাব পৰা নাই। কিন্তু আপোনালোকক মই দেখুৱাইছোঁ নৈখনৰ মাজলৈকে ৱেল ফাউণ্ডেশ্যনৰ কাম কৰি থকা হৈছে। আৰু আউনীবাৰী গাঁওখনত 2টাকৈ ৱেল ফাউণ্ডেশ্যনৰ কাম কৰা হৈছে, আৰু বাকীখিনি নৈখনৰ মাজলৈকে কৰা হৈছে। প্ৰায় 40-45টামান ৱেল ফাউণ্ডেশ্যনৰ কাম কৰা হৈছে। আৰু এই দলংখনৰ সৰ্বমুঠ দূৰত্ব হৈছে 2040 মিটাৰ, অৰ্থাৎ প্ৰায় 2 কিলোমিটাৰ। 2 কিলোমিটাৰতকৈ অকণমান বেছি হ'ব। গতিকে এই দলংখনৰ দূৰত্ব প্ৰায় 2 কিলোমিটাৰ। আৰু এই দলংখন নিৰ্মাণৰ বাবে SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে 64টাকৈ খুঁটা নিৰ্মাণ কৰিব। ইতিমধ্যে 50টামান খুঁটা নিৰ্মাণ কৰা হৈ গৈছে। খুঁটা নহয়, আচলতে ৱেল ফাউণ্ডেশ্যনৰ কাম কৰি থকা হৈছে। ৱেল ফাউণ্ডেশ্যনৰ কামৰ পাছতহে যিহেতু পিয়েৰৰ কাম আহিব, সেইখিনি কাম কিছু দিন লাগিব। আৰু যিহেতু মই সিপাৰলৈ যাব পৰা নাই, সেয়েহে আপোনালোকক দেখুৱাব পৰা নাই। কিন্তু মই দেখুৱাইছোঁ নৈখনৰ মাজলৈকে। বৰ্তমান খৰালি, নৈখনত পানী শুকাই গৈছে, আৰু নৈখনৰ যি পানী, সেয়া এফালেদি বৈ যোৱা নাই, 3-4 ফালেদি বৈ গৈছে। তাৰ মাজে মাজে বালিৰ চাপৰি বনি গৈছে। সেই চাপৰিত আপোনালোকে দেখাই পাইছে, তেনেকুৱা চাপৰিত ইতিমধ্যে ৱেল ফাউণ্ডেশ্যনৰ কাম কৰি থকা হৈছে। আৰু এই দলংখনৰ নিৰ্মাণৰ বাবে মই পুনৰ কৈছোঁ, 64টাকৈ খুঁটা নিৰ্মাণ কৰা হ'ব। এই দলংখনৰ মুঠ দূৰত্ব হৈছে প্ৰায় 2 কিলোমিটাৰ। 2 কিলোমিটাৰতকৈ অলপ বেছি, মানে 2040 মিটাৰ। আৰু এই দলংখনৰ যিহেতু বৰ্তমান আমি যি দেখা পাইছোঁ, ইয়াত 11খনকৈ মই ক্ৰেন দেখা পাইছোঁ। গতিকে ৱেল ফাউণ্ডেশ্যনৰ কামেই চলি আছে। আৰু হয়তো সেই নৈৰ পাৰত সিফালে, ইয়াত যিহেতু নৈৰ বুকুত কাম চলি আছে, নৈখনৰ সিপাৰত হয়তো ইয়াতকৈ কাম বেছি হৈছে। কিন্তু মই কাষলৈ যাব পৰা নাই, সেয়া আপোনালোকক দেখুৱাব পৰা নাই। আৰু মই নিশ্চয় এদিন সিপাৰলৈ যাম, আৰু গৈ মই কাষৰ পৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এনেকুৱা নতুন নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে কাষতে যিটো ঘণ্টা আছে, সেই ঘণ্টাটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। থেংক ইউ।